এয়া চাওক এইখিনি উৰহি আমাৰ বাৰী উৰহি এয়া চাওক ইমান গাল ছিঙিছে দেখিছেনে বাৰু আজি অলপ বেছিকৈ ওলাইছে সেইদিনাখন অলপ কম ওলাইছিলে কিন্তু আজি বেছিকৈ ওলাইছে যিহেতু আজি গোটেইখিনি পাৰি দিছে বাৰীৰ বস্তু খাই কিমান ভাল লাগে এয়া চাওক ইমান ডাঙৰ ডাঙৰ যিহেতু এইখিনি অলপ বেয়া হৈ গৈছে টিঙত লাগি লাগি কিন্তু বহুতখিনি ভাল আছে এয়া চাওক এখন আমাৰ বাৰীয়ে হয় গুড মৰ্ণিং এতিয়া ৰাতিপুৱা আপোনাৰ হৈছে 10টা বাজিছে আৰু মই লৈ গৈছোঁ ইয়াত উৰহি আৰু উৰহিখিনি আমাৰ বাৰী হয় যিহেতু বাৰী উৰহি কালি আমাৰ উৰহিখিনি আপোনাৰ চিঙা হ'ল এক খৰাহি হ'ল আৰু যিহেতু মোৰ ওচৰত অলপমান ভিডিঅ' এটা আছে সেইটো শ্বেয়াৰ কৰি দিম যে আমাৰ বাৰী হয় বুলি আৰু উৰহিখিনি মই এনেদৰে কাটি ল'লোঁ চাওক এনেদৰে কাটি থৈছোঁ যিহেতু সেইখিনি মাছৰ লগত বনাই সৰিয়হ আলু আৰু নহৰু চৰু দি মাছৰ লগত এখন আঞ্জা বনাম যিহেতু আমাৰ মাছে খোৱা হয় সদায় দিনৰ ভাগত মাছে খোৱা হয় ৰাতি আপোনাৰ কাটি লৈছোঁ তাৰপিছত আপোনাক দেখাই আছোঁ গাইজ মই কেনেদৰে বনাওঁ উৰহি মাছৰ আঞ্জাখন আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব গাইজ এয়া চাওক মোৰ মাছৰ আঞ্জাকণ হৈ গ'ল ইয়াতে দি দিছোঁ উৰহি বিলাহী সৰিয়হ নহৰু পিঁয়াজ সকলো বস্তুবিলাক মিহলাই পেলি পিচি লোৱা হৈছে মই যিহেতু তৰকাৰীখন কেনেদৰে বনাই মাছৰ চবেই জানে মই সেইকাৰণে তেনেকৈ নাই দিয়া যিহেতু মই এনেই দি দিলোঁ মই বনাই লওঁ তাৰপিছতে দেখাম আপোনালোকক আৰু মই ইয়াতে মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ এয়া চাওক মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ এইখিনি এতিয়া মই ইয়াতে দি দিম আপোনালোকে সৰু মাছো ল'ব পাৰে যিকোনো মাছো ল'ব পাৰে যিটো মোৰ ওচৰত বাহু মাছ আছিলে সেইবোৰ মই বনাই দিছোঁ আৰু মই ইয়াত একো মছলা ব্যৱহাৰ নাই কৰা অকল সৰিয়হ নহৰু পিঁয়াজ দিছোঁ আৰু কেঁচা জলকীয়া পিচি দিছোঁ যিহেতু মই মাছৰ ৰেচিপি বেছি হৈ যায় গাইজ সেইকাৰণে মই সদায় ভিডিঅ' দিব নিবিচাৰোঁ যে মোৰ মাছৰ ৰেচিপি হয় বুলি যিহেতু মই দিনো বেছি কিন্তু আজি মই মোৰ উৰহি দি মই মাছৰ তৰকাৰী একো বনোৱা নাছিলোঁ বা মই ভিডিঅ' আপলোড কৰা নাছিলোঁ বুলিয়ে দিব আজি দিম বুলি ভাবিছোঁ মোৰ মাছৰ আঞ্জাখন হৈ গ'ল ৰেডি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাওক গাইজ মোৰ তৰকাৰীখিনি হৈ গ'ল মই এনেদৰে ইয়াত ধনিয়া অকণ কাটি দি দিলোঁ আৰু মই বহুত বেছি জোল নাই কৰা যিহেতু মই দাইলো বনাইছোঁ আৰু মই বনাইছোঁ খাবলৈ